আপোনালোকে সকলোৱে গম পাইছে পূৰবী শৰ্মা আৰু আমাৰ মাজত নাই, কিন্তু পূৰবী শৰ্মাৰ বিষয়ে আমি কিমান জানো? হয়, আপোনালোকে গম পায় ৮০ৰ পৰা ৯০ দশকৰ অসমীয়া চিনেমাৰ সেই চিৰসেউজ সুন্দৰ মুখখনিয়ে হৈছে কোন? পূৰবী শৰ্মা, যাৰ চকুৰ চাৱনি আৰু সৰল অভিনয়ে প্ৰতিজন অসমীয়াৰ বুকুত কঁপনি তুলিছিল। হয়, আমি কৈছোঁ সকলোৰে মৰমৰ অভিনেত্ৰী পূৰবী শৰ্মাৰ কথা। কিন্তু ২০২৬ চনৰ ১৫ জুলাইত গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিলে এইগৰাকী মহান শিল্পীয়ে। আহক আজি আমি এই ভিডিঅ'টোত আমি কেৱল তেওঁৰ চিনেমাৰ কথাই নহয়, তেখেতৰ সংগীতময় শৈশৱ, তেওঁৰ পৰিয়াল আৰু অপূৰ্ব জীৱন যাত্ৰাৰ বিষয়ে কথাখিনি জানো। প্ৰথম কথালৈ আহোঁ। পূৰবী শৰ্মাৰ জন্ম হৈছিল অসমৰ এক অন্যতম চহকী সাংস্কৃতিক পৰিয়ালত। এনে এক পবিত্ৰ সাংস্কৃতিক পৰিৱেশতে পূৰবী শৰ্মাৰ তেওঁৰ শৈশৱ অতিবাহিত হৈছিল। এই কথাখিনি মই এইটো কাৰণে ক'বলৈ গৈছোঁ, পূৰবী শৰ্মা বৰ্তমান সময়ত নাই। ইয়াৰ পিছত পিতৃৰ সান্নিধ্যত সৰুৰে পৰাই পূৰবী শৰ্মাই মনত সংগীত আৰু কলাৰ প্ৰতি ধাউতি গঢ়ি তুলিছিল। যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে বিখ্যাত অসমীয়া কথাছবি আজলি নবৌৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰিলে, তেতিয়া তেওঁক দৰ্শকে আদৰি লৈছিল কি বুলি গম পায়নে? নৱাগতা বেবী। হয়, নৱাগতা বেবী হিচাপে। প্ৰথম ছবিখনতে আছিল তেওঁ ছুপাৰহিট। ইয়াৰ পিছত তেওঁৰ অতি শক্তিশালী অভিনয় দেখা গৈছিল ৰাগিনী ছবিত, যিখন ছবিয়ে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে তেওঁ কন্যাদান, পিতা পুত্ৰ, সোণ মইনা আৰু বিধাতা আদি ছবিত অভিনয় কৰি অসমীয়া চিনেমাৰ সোণালী যুগৰ অপৰিহাৰ্য অংগ হৈ পৰিছিল। এই কথাখিনি আমি জানিব লাগিব। তেখেতে অসমৰ সাংস্কৃতিক ভঁৰাললৈ যথেষ্ট অৱদান দি গৈছে। কেৱল চিনেমাতেই নহয়, তেওঁ ধাৰাবাহিক গেটৱে আৰু জুবিন গাৰ্গৰ সৈতে যোৱা বছৰে আদি জনপ্ৰিয় গানৰ মিউজিক ভিডিঅ'তো তেওঁ কাম কৰিছিল। ব্যক্তিগত জীৱনত তেওঁ অসমৰ অতি মৰমৰ আৰু জনপ্ৰিয় অভিনেতা, পৰিচালক তথা লেখক তপন দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুয়োগৰাকী মহান শিল্পীৰ এই যুগলবন্দীয়ে অসমৰ সাংস্কৃতিক জগতক এক অন্যান্য মাত্ৰা প্ৰদান কৰিছিল। সংগীত আৰু অভিনয়ৰ যি সপোন সৰুতেই, এই সপোনক তেওঁ জীয়াই ৰাখিলে জীৱনৰ শেষ মুহূৰ্তলৈকে। গুৱাহাটীৰ শান্তিপুৰস্থিত বাসগৃহত তেওঁৰ নৰশ্বৰ দেহ লৈ যোৱাৰ পিছত গুণমুগ্ধৰ কান্দোনে সমগ্ৰ পৰিৱেশ গধুৰ কৰি তুলিছিল। তেওঁৰ প্ৰস্থানে অসমৰ সাংস্কৃতিক জগতৰ এক সোণালী অধ্যায়ৰ অন্ত পেলালে। অসমীয়া চিনেমাৰ এইগৰাকী বৰেণ্য অভিনেত্ৰী তথা মহান শিল্পীলৈ আমাৰ তৰফৰ পৰা তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আপোনাৰ তেওঁৰ কোনখন ছবি আটাইতকৈ প্ৰিয় আছিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ইয়াতে সামৰাৰ আগতে পূৰবী শৰ্মা ডাঙৰীয়ানীলৈ তেখেতৰ আত্মাই সদগতি পোৱাৰ কামনাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।